কেৱল ব্ৰেকআপ হোৱাৰ বাবেই নিজৰ প্ৰেমিকাক এগৰাকী পৰ্নষ্টাৰ হিচাপে সমগ্ৰ বিশ্বৰ আগত দেখুৱালে নিজৰ প্ৰাক্তন প্ৰেমিকে। আমাৰ ৰাজ্যত সংঘটিত হ'ল এই ঘটনা। প্ৰাক্তন প্ৰেমিকে প্ৰেমিকাৰ সৈতে ব্ৰেকআপ হোৱাৰ বাবেই প্ৰেমিকাক এগৰাকী পৰ্নষ্টাৰ ৰূপত সমগ্ৰ বিশ্ববাসীৰ আগত চিনাকি কৰাই দিবলৈ চেষ্টা কৰিলে। এই অপচেষ্টা কৰা ডিব্ৰুগড়ৰ যুৱক প্ৰীতমক বৰ্তমান আটক কৰা হৈছে। আৰক্ষীয়ে আটক কৰিছে আৰু এয়াৰ সুযোগ লৈ ইমান দিনে ফুকন উপাধিৰ এই যুৱতীগৰাকীৰ চৰিত্ৰক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছিল, তেওঁৰ সামাজিক জীৱনক লৈ প্ৰশ্ন কৰিছিল। এতিয়া আপোনাৰ মোৰ মনত এটাই প্ৰশ্ন জাগিছে যে ব্ৰেকআপ হোৱাৰ পিছতেই বা প্ৰেমিকক প্ৰেমিকাই এৰি থৈ যোৱাৰ পিছতেই ইমান নিজ মানসিকতাৰ কাম কৰিব পাৰেনে আমাৰ অসমৰ কোনো এজন অসমীয়া যুৱকে? লৈ আহিছোঁ সবিস্তাৰে এই খবৰ, গুৰুত্বপূৰ্ণ খবৰ। নিশাৰ ভাগত এই ঘটনা সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে। প্ৰেমিকে পৰ্নষ্টাৰ বুলি বদনাম কৰিছিল আৰ্চি ফুকনক। আপুনি ইমান দিনে শুনি অহা আৰ্চি ফুকন নামটো ইতিমধ্যে আপুনি অৱগত। ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াত নিশা ধৰিলে প্ৰীতমক আৰু প্ৰীতমক ধৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহিছে। বহু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হৈছে আৰক্ষীৰ দ্বাৰা প্ৰীতমৰ পৰা। এটা লেপটপ, দুটা মোবাইল ফোন জব্দ কৰা হৈছে প্ৰীতম বৰাৰ ঘৰৰ পৰা আৰু প্ৰীতমে ইমান দিনে এয়াৰ সুযোগ লৈ এই কাৰ্য কৰি আহিছিল বুলি জানিব পৰা যায়। এটা ডেস্কটপ, বহু ATM কাৰ্ডো জব্দ কৰা হৈছে, বহুকেইখন ATM কাৰ্ডো জব্দ কৰা হৈছে প্ৰীতমৰ পৰা। এটা হাৰ্ড ডিস্ককে ধৰি বহু ইলেক্ট্ৰনিক সামগ্ৰীও জব্দ কৰা হৈছে প্ৰীতমৰ ঘৰৰ পৰা। আমি আপোনালোকক জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। এয়াৰ সহায় লৈ ফটো বিকৃত কৰিছিল আৰ্চি ফুকনৰ। আৰ্চি ফুকন এগৰাকী বিবাহিত মহিলা বুলি শেহতীয়াভাৱে জানিব পৰা গৈছে। তেওঁৰ পৰিয়ালৰ লোক গৈ যেতিয়া আৰক্ষী থানাত উপস্থিত হৈছিল তাৰপিছতে প্ৰকৃত তথ্য পোহৰলৈ আহে। প্ৰাক্তন প্ৰেমিকে অৰ্থাৎ ব্ৰেকআপ হোৱাৰ বাবেই প্ৰাক্তন প্ৰেমিকে প্ৰীতম বৰাই ইমান দিনে আৰ্চিৰ বিভিন্ন ফটো ভাইৰেল কৰি আহিছিলে। সেই ফটোসমূহ তেওঁ এডিট কৰিছিলে, তেওঁ এই ভিডিঅ'সমূহ এডিট কৰিছিলে আৰু ভিডিঅ'সমূহত তেওঁ আৰ্চিৰ এগৰাকী নীলা ছবিৰ নায়িকা হিচাপে প্ৰজেক্ট কৰিছিলে আৰু অৱশেষত হাৰ্ড ডিস্ককে ধৰি প্ৰীতমৰ ঘৰৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু যিসমূহৰ জৰিয়তে স্পষ্ট হৈ পৰিছে যে প্ৰীতমে ইমান দিনে নিজৰ প্ৰাক্তন প্ৰেমিকাক বদনামী কৰিবৰ বাবে এইসমূহ কাম কৰি আহিছিলে। প্ৰাক্তন প্ৰেমিকা আৰ্চি ফুকনৰ পৰিয়াল গৈ যেতিয়া আৰক্ষী চকীত উপস্থিত হৈছিলে, ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা নিশা প্ৰীতমক ধৰি লৈ আহে আৰু তাৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহে। প্ৰাক্তন প্ৰেমিকৰ এই কাৰ্যই এতিয়া ৰাজ্যজুৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ অসমৰ এক ঐতিহাসিক ঠাইত উপস্থিত হৈ এজন যুৱকে কেনেদৰে এই কাৰ্য সংঘটিত কৰিব পাৰে তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। প্ৰেম কৰাটো একো অপৰাধ নহয়, ব্ৰেকআপ হোৱাটো একো অপৰাধ নহয়, কিন্তু প্ৰেম কৰি ব্ৰেকআপ হোৱাৰ পিছত কোনোবা এগৰাকী যুৱতীৰ শ্লীলতা হানি কৰিবৰ বাবে, এগৰাকী যুৱতীক বিশ্বৰ চকুত বদনামী কৰিবৰ বাবে আৰু কেৱল যুৱতীগৰাকী একেই নহয়, এখন ৰাজ্যৰ জনসাধাৰণক, এখন ৰাজ্যৰ ছবিকো বিশ্বৰ আগত অন্য ৰূপত প্ৰজেক্ট কৰিবৰ বাবে এনে যুৱক উঠি পৰি লাগিলে এই যুৱকসকলে কি শাস্তি পোৱাটো দৰকাৰ। যদি প্ৰমাণ হয় যে এই যুৱকজনে সঁচাকৈ এই কাৰ্য সংঘটিত কৰিছিলে, কেনে শাস্তি পোৱাটো দৰকাৰ সেয়া কিন্তু বিবেচনা। ঘটনাটো মানে এই আৰু যে মানে কিবা অৰ্চিতা ফুকনৰ কিবা তেওঁৰ মানে আপলোড কৰিছে বুলি কৈছে এটা, যে তেওঁৰ অৰ্চিতা ফুকনৰ ঘৰৰ মানুহে, ডিব্ৰুগড়ৰ ঘৰৰ মানুহে কিবা আপোনাক কমপ্লেইন এটা দিছে বুলি কৈছে আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি পেলাই ডিব্ৰুগড় পুলিচে ইয়ালৈ আহিছে। তাৰমানে তেওঁক বিচাৰি তেওঁক আহি পেলাই ভিতৰত সোমাই পেলাই তেওঁক মানে কি আৰু যে গোটেই বয় বস্তু গোটেই লণ্ড ভণ্ড কৰি মেলি মানে তেওঁৰ মানে মোবাইল চবাইল আদি কৰি য'ত যি আছে আৰু সেইবিলাক আপোনাৰ মানে চিজ কৰি পেলাই লৈ গ'ল। কিন্তু ইমান কথা ডাঙৰ কথা হ'ল যে পুলিচ আহিছে, কি কাৰণে আহিছে যে কোনেও একো গম নাপায়। মানে বাহিৰত সুধিহে গম পাইছো পুলিচক যে কি কাৰণে আহিছে, তাৰমানে যে তেনেধৰণৰ বিষয় এটাৰ কাৰণে আহিছো। কিন্তু পুলিচেতো ঘৰৰ মানুহক এটলিষ্ট মানে জনাব লাগে যে কি কাৰণেনো আহিছে আৰু কোনো ধৰণৰ আপোনাৰ মানে কাগজ পত্ৰ শ্ব' নকৰাকে এনেকেও যে মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে, সেইটো এটা আচৰিত ধৰণৰ বিষয়। মোৰ আপোনাৰ ভতিজা হয়। তেখেতে ইয়াতে থাকে নেকি? প্ৰতিম ইয়াতে থাকে। কি নাম তেওঁ? প্ৰতিম বৰা। পৰিয়ালক কোনো খবৰ দিয়া নাছিল ডিব্ৰুগড় আৰক্ষী? নাই একেবাৰে মানে কোনো ধৰণৰ খবৰ চবৰ নিদিয়াকেই তেওঁলোক মানে ইয়াত মানে আপোনাৰ প্ৰৱেশ কৰিছে। পুলিচে না মই আহিছো এটা খবৰ পাই। এই ঘৰটো কাৰ হয়? নাই এইটো আপোনাৰ তেওঁলোক মানে কি আৰু ভাড়াত আছে। ভাড়াত কোন কোন থাকে? প্ৰতিমক কোন কোন? আচ্ছা তেনে গোটেই ঘৰ মানুহ আছে, মাক দেউতাকৰ পৰা ককাইকৰ পৰা আদি কৰি। তেওঁ কি কৰে? তেওঁ আপোনাৰ এই আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ হয়। মানে দিল্লীত চাকৰি কৰি আছিলে।
নিলিচকৰ পৰা এতিয়া অনলাইন মানে ঘৰৰ পৰাই কৰি থাকে আৰু এই অৰ্চিতা ফুকনৰ লগত কিবা তেওঁৰ আগৰ না চিনাকি আছিল নেকি? না সেইটো কথা একো আমি নাজানো মানে উই ন নাথিং এট অল এইটোৰ বিষয়ে একো নাজানো তাৰমানে কিন্তু মোৰ বেছি দুখ লাগিছে যে পুলিচো এনেকৈ সোমাব পাৰে এনেকৈ আপোনাৰ মানুহক আপোনাৰ লৈ যাব পাৰে এইটো আপোনাৰ দুখৰ বিষয় মানে সাধাৰণ আমি নাগৰিক মানে এজন নাগৰিকক আপোনাৰ গ্ৰেপ্তাৰ কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ আপোনাৰ নিয়ম নীতি কিছুমান থাকে তাৰমানে সেইবোৰ ফ'ল' নকৰাকৈ যেতিয়া এইটো কয় এনেধৰণৰ যেতিয়া কাৰবাৰবোৰ হয় তেতিয়া মনত অলপ আঘাত লাগে সেইটোৱে কথা আৰু সেইবোৰতো আপোনাৰ চিজ কৰিছে মই কৈছোঁ এটা পুলিচটো কৰিছে তাৰমানে কিন্তু কোনো ধৰণৰ আপোনাৰ মানে নোকোৱাকৈ মানুহৰ ঘৰত প্ৰৱেশ কৰে পুলিচে এইটো এটা ডাঙৰ বিষয় ক'ৰ টীম আহিছিলে পুলিচৰ? আপোনাৰ ডিব্ৰুগড় সদৰ বুলি ক'লে মই এইমাত্ৰ আহি পেলাই খবৰহে পাই পেলাই আহিছোঁ আৰু